আসসালামু আলাইকুম রহমতুল্লাহি ওবাৰাকাতুহ। প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপুনি ভালেই আছে। মই বছিৰ আহমদ। আপুনি চাই আছে নলেজ অফ ইছলাম। টকা পইচা ধন সম্পদ অৰ্জন কৰাৰ ক্ষেত্ৰত নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এক বিশেষ সতৰ্কবাণী প্ৰেৰণ কৰি থৈ গৈছে। তিৰমিজি শৰীফত লিপিবদ্ধ এই হদিছটি মই আজি আপোনালোকৰ ওচৰত পাঠ কৰিবলৈ ওলাইছোঁ। عن كعب بن عياز قال سمعت رسول الله صلى الله عليه وسلم يقول إن لكل أمة فتنة وفتنة أمة المال। হযরত কাআব ইবনে ইয়াজ রাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হুজুৰে কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কোৱা শুনিছোঁ, প্ৰতিটো উম্মতৰ বাবে এক বিশেষ পৰীক্ষাৰ বস্তু আছে আৰু মোৰ উম্মতৰ বাবে এই বিশেষ পৰীক্ষাৰ বস্তুটো হৈছে মাল, অৰ্থাৎ টকা পইচা ধন দৌলত ইত্যাদি। হদিছটোৰ মূল কথাটো হ'ল নবুৱতিৰ পিছৰ পৰা, তাৰমানে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নবুৱত পোৱাৰ পিছৰ পৰা আজি পৰ্যন্ত টকা পইচাৰ লালসাত মানুহে বিভিন্ন কুপন্থা আৰু অবৈধ পন্থাৰে টকা পইচাবিলাক অৰ্জন কৰিবলৈ লৈছে। টকা পইচাৰ লালসা ইমানেই বৃদ্ধি পাইছে যে এই টকা পইচা অৰ্জন কৰিবলৈ যাওঁতে আল্লাহৰ নাফৰমানি আৰু নবীৰ সুন্নতৰ খিলাফ বিৰুদ্ধে মানুহ গৈ পেলাই কি কৰিছে, টকা পইচা অৰ্জন কৰিছে, যাৰ কাৰণে মানুহৰ চিন্তাধাৰা দিনক দিনে দজ্জালৰূপী হ'বলৈ ধৰিছে। গতিকে মুছলমান ভাই বন্ধুসকল, আল্লাহ তাবাৰুক তাআলাই আমাক এখন গাইড বুক দিছে আৰু নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যি হদিছ, সেই হদিছসমূহৰ পৰা আমি এইটো প্ৰমাণ পাইছোঁ যে আমি দিনে ইছলামত টকা পইচা কেনেকৈ অৰ্জন কৰিব লাগে তাৰ কাৰণেও আল্লাহৰ নবীয়ে কি কৰিছে, হদিছসমূহ প্ৰেৰণ কৰি থৈ গৈছে। গতিকে এই হদিছবিলাক আমি মানি সুন্নত মুতাবিক যদি আমি ধন সম্পদ টকা পইচা অৰ্জন কৰিবলৈ যাওঁ, তেতিয়াহ'লে তাত কোনো কথাই নাথাকে। কিন্তু যেতিয়াই আমি আল্লাহৰ আৰু আল্লাহৰ নবীৰ খিলাফ গৈ পেলাই, বিৰুদ্ধে গৈ পেলাই আমি টকা পইচা অৰ্জন কৰিবলৈ যাম, গতিকে তেনেকুৱা টকা পইচা কোৰাণ শৰীফতেই হওক বা হদিছতেই হওক ফিতনা বুলি কৈ থৈ গৈছে। গতিকে আহক এনে ফিতনাৰ পৰা আমি বাচি থাকোঁ। যদি এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, আৰু যদি কিবা অভিযোগ আছে তেতিয়াহ'লে এটা কমেণ্ট কৰি জনাব। বন্ধুবৰ্গৰ মাজত, আত্মীয় স্বজনৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি সৱাবৰ সমভাগী হ'ব পাৰিব। আৰু যদি আপুনি এইটো ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। যদি ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।